বৰপেটাৰ আলুপতিত চকুচৰহা লোকৰ নিকৃষ্টকাণ্ড নিশাৰ অন্ধকাৰত অচিনাকি দুৰ্বৃত্তই কাটি দখিলং কৰিলে প্ৰায় এবিঘা মাটিৰ তামোলৰ গছ বৰপেটা জিলাৰ আলুপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত আলুপতিৰ নলেৰচৰত জীৱস্বাস্থ্যৰ সংঘটিত কৰিলে নিকৃষ্টকাণ্ড জানিব পৰা মতে গাঁওখনৰ আলিমুদ্দিন নামৰ ব্যক্তিজনৰ ঘৰত যোৱা নিশা অচিনাকি দুৰ্বৃত্তই এফালৰ পৰা কাটি দখিলং কৰি থৈ গ'ল এবিঘা মাটিৰ তামোলৰ গছ আলিমুদ্দিন নামৰ ব্যক্তিজনে পুৱা খেতিত গৈ এনে কাণ্ড চাই হতভম্ব হৈ পৰে আৰু লগে লগে গাঁওখনত সৃষ্টি হয় এক হুৱাদুৱা পৰিৱেশৰ হঠাৎ উদ্ধাৰৰ সুযোগ লৈ কোনো দুষ্কৃতিকাৰীয়ে এনে কাণ্ড সংঘটিত কৰা কেইবা লাখ টকাৰ ক্ষতিসাধন হয় আলিমুদ্দিন নামৰ ব্যক্তিজনৰ চকুচৰহা লোকৰ এনে কাণ্ডই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে আলুপতিচৰ আৰক্ষীক অৱগত কৰাৰ লগতে ভুক্তভোগী আৰু গাঁওবাসীয়ে উক্ত বিষয়টো উচিত তদন্ত সাপেক্ষে দুৰ্বৃত্তক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰাৰ উপৰিও ক্ষতিপূৰণৰ দাবী জনাইছে ভুক্তভোগীয়ে আমিতো আজি ৰাতি আহিছোঁ ইয়াতে অহাৰ পিছত আমাৰ মামাৰ ঘৰত আহিছোঁ কিবা এটা অনুষ্ঠান আছে সেইকাৰণে আহিলোঁ অহাৰ পিছত ৰাতি ইমান 10-11টামান বজাত আহি চালোঁ যে এতিয়া তাৰ তামোলৰ পুলি আছে গাছে আইলৰ মাজেদি ৰাস্তাৰ পাৰে সেইখিনি কাইবা আজি কাটি থৈ গৈছে কিমানটা পুলি আছিলে 50টামান আছিল আনুমানিক কিমানখিনি মাটি হ'ব 1 বিঘামান হ'ব কি সন্দেহ হয় আপোনালোকৰ কিবা শত্ৰুতা আছে নেকি শত্ৰুতা বোলে সন্দেহ নাই তথাপি ৰাইজক দেখালোঁ আৰক্ষীক খবৰ কোৱা হৈছে নেকি আৰক্ষীক খবৰ দেওয়া হৈছে ইতিমধ্যে সি আহি পাব তদন্ত কৰিব কি বিচাৰে দাবী কি থাকিব আপোনালোকৰ দাবী আৰু কি কৰিম আৰু এই পুলিগিলা কিবা কি যদি সন্দেহ হিচাপে তদন্ত কৰি কিবা এটা কৰিব পাৰে এটাই মোৰ আবদাৰ আপোনাৰ মামাৰ নাম কি আলিমুদ্দিন মামাৰ নাম গাঁওখনৰ নাম আলুপতি নলৰচৰ ঘটনাটো হয়তো আমিও সঠিক হিচাপে ক'ব নোৱাৰিম যোৱাকালি ৰাতি 2টামান বজাত মোক মাতিবলৈ গৈছিল মই আহিলোঁ অহাৰ পিছত ৰাস্তাৰ দাঁতিয়েদি এই তামোলৰ গছখিনি ৰোৱা আছিল প্ৰায় 40-50টামান এই তামোলৰ পুলি একদম এক মানুহকেই হৈছে সেইখিনি কোনোবাই হয়তো অন্ধকাৰত ৰাতি অন্ধকাৰত কাবাই কোনোবা দুৰ্বৃত্তই আহি কাটি থৈ গ'ল হয়তো আমি কায়ো দেখা নাই তথাপি হয়তো আমাৰ গাঁৱৰ মানুহক মাতি আনি ৰাতি দেখুৱাইছে আজি দিনৰ বেলিতে মই আহিছোঁ বস্তুখিনি চোৱাৰ কাৰণে হয়তো আমি হয়তো প্ৰশাসনৰ মাধ্যমেদি এইখিনি সঠিক তদন্ত কৰি যাতে বস্তুখিনি ন্যায় পাওঁ তাৰ কাৰণে আমি হয়তো আজি আপোনাৰ চেনেলৰ মাধ্যমেদি হয়তো বস্তুখিনি কাৰ আছিলে মাটিখিনি বা গছপুলি এই গছপুলিখিনি হয়তো আলিমুদ্দিনৰ আৰু তেওঁ নিজে ৰুইছিল ৰাস্তাৰ দাঁতিয়েদি তেওঁৰ নিজা মাটিত গতিকে সেইখিনি বস্তু আমি কাকো দেখা নাই কাৰো ওপৰত আমি জাপিও দিয়া নাই কথাখিনি যে অমুকে সেইটো কামটো কৰিছে গতিকে আমাৰ হিচাপত আমি হয়তো আৰক্ষীৰ তদন্তত বস্তুখিনি যাতে সঠিক সিদ্ধান্ত হিচাপে গাঁওখনৰ নাম আলুপতি নলৰচৰ বুলি কয় আলুপতি থানাৰ অন্তৰ্গত আলুপতি আৰক্ষী থানাৰ অন্তৰ্গত এই গাঁওখন পৰে মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট NE24 প্ৰাইম নিউজ